নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰ আহি উপস্থিত হ'লোঁ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। আৰু ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত এই সপ্তাহো বহুত বেছি কালেকশ্যন আহিছে। আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকক কি বাইক লাগে, NSৰ পৰা আৰম্ভ কৰি পালচাৰ, R15, এক্স পালছ, বিভিন্ন কোম্পানী বাইকছ আৰু স্কুটিবোৰ আমাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত নতুন কালেকশ্যনত আহিছে। তো মই আহিলোঁ ভিডিঅ' প্ৰস্তুত কৰিবলৈ আৰু আপোনালোকক জনোৱাৰ উদ্দেশ্যেৰে। এয়া যে আপোনালোকে দেখিবলৈ পাইছে, বাহিৰত ইমানখিনি আছে আৰু ভিতৰত বহুত বেছি ষ্টক আছে। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ডিটেইলছখিনি আমাৰ এইখন ডিলাৰ অনাৰ জয়নালে আপোনালোকক জনাব। তো দেৰি নকৰোঁ, বৰক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত উপস্থিত আছে এইখন ডিলাৰ অনাৰ জয়নাল। তো জয়নাল, আজি বহুত বেছি ষ্টক দেখিবলৈ পাইছোঁ। তো নতুন নতুন বহুত বাইক আহিছে, কি বাইক আহিছে? হয়, ভিউৱাৰ্ছে বিচাৰে আপোনাৰ এতিয়া ধৰক যেনেকা NS বিলাক আছে, যদি আমি ৰেড কালাৰ আনো বিচাৰে ব্লেক কালাৰ, যদি ব্লেক কালাৰ আনো বিচাৰে হোৱাইট কালাৰ। কিন্তু আজিৰ ভিডিঅ'ত এনেকা বাইক দেখাই যাম যেনেকা আপোনাৰ NS 125, 160, 200 চব পাই যাব, প্লাছ কি মাল্টি কালাৰ, যোনটো কালাৰ আপোনাৰ লাগে। ৰেড লাগিলে ৰেড পাব, ব্লেক পাব, ব্লু পাব, হোৱাইট পাব, গোটেইখিনি কালাৰ আহিছে। পালচাৰ P150 আহিছে নতুন কালেকশ্যনত। হয়, যেনেকা ডিউক আছে, এক্স পালছ আছে, গোটেইকেইটা ডিটেইলছটো মই আপোনালোকক দি যাম। এইখিনিত অকল NS N160 আছে। এইটো লাইনত চাওক N150, একেবাৰে নতুন কালেকশ্যন হয়। এইটো পুৰা ঢেকীয়াজুলিত নাই। ইয়াত চাওক আপোনাৰ হুণ্ডাই এছপিৰ কালেকশ্যন। হয়, মই মডেল কি, প্ৰাইচ কি আৰু কিমান ডাউন পেমেণ্টত ওলাব গোটেইখিনি ডিটেইলছ আপোনালোকক দি যাম। তাৰপিছত চাব ইয়াত চাওক R15ৰ কালেকশ্যন চাওক। গ্ৰে কালাৰত আছে, গ্ৰে ব্লেক, ৰেড কালাৰ আছে, ব্লু কালাৰ আছে। 23ৰ লাগে, 24ৰ লাগে, 25ৰ লাগে, যোনটো মডেল আপোনাৰ লাগে সেইটো মডেলে পাই যাব। ডিঅ বিচাৰিছে মানুহে, এইটো গ্ৰে কালাৰত, গ্ৰে ব্লেকত ডিঅ। যদি এইটো নালাগে ৰেড কালাৰত ডিঅ পাব। এইটো নালাগে আপোনাৰ বেঙুনীয়া কালাৰত ডিঅ পাই যাব। এণ্ট্ৰক আছে। ভিতৰৰ কালেকশ্যনখিনি মই দেখাই যাম। ভিতৰত পালচাৰ, পালচাৰ আপোনাৰ কোনটো লাগে? 125 লাগে, 150 লাগে, MT-15 এভেঞ্জাৰ, N160 চাওক। পালচাৰ ইয়াত কোনটো কালাৰ লাগে আপোনাৰ? ব্লু লাগে, ৰেড লাগে, যোনটো কালাৰ আপুনি বিচাৰে সেইটো কালাৰ পাই যাব। 125, 150 ডাবল ডিছ, ছিংগেল ডিছ, যোনটো বিচাৰে পাই যাব। স্কুটিৰ কালেকশ্যন চাওক, ইমান ধুনীয়া স্কুটি আহিছে। এইটো চাওক 24ৰ স্কুটি। কোনটো কালাৰ লাগে আপোনাৰ? ব্লু লাগে ব্লু লওক, ৰেড লাগে ৰেড লওক। তাৰপিছত ইয়াৰ মাইলেজ দিয়া বাইক, যদি কম বাজেটত বিচাৰিছে নাই 25-30 ডাউন পেমেণ্ট দি কিনি ল'ম বাইক এখন, ইয়াত আহিলে ঘূৰি যাব নালাগে আপোনাৰ। CD ডিলাক্স পাব, স্প্লেণ্ডাৰ প্লাছ পাব, ছুপাৰ স্প্লেণ্ডাৰ পাব, হুণ্ডা লিভ' পাব, ৰেডিয়ন পাব, CT 125 পাব। দামৰ ডিফাৰেঞ্চ আছে, দামী কম দামী চব আছে, কিন্তু 25-30ত গোটেইখিনি ওলাব। আপাচি 2B লাগে পাই যাব, ৰেড কালাৰত আপোনাৰ ৰাইডাৰ পাই যাব। যদি ৰেড কালাৰ পচন্দ নহয় আপুনি ব্লু কালাৰত পাব। চ' ভিডিঅ'খন চাই থাকিব। মই ফ্ৰণ্ট চাইডৰ পৰা এটা বাইকৰ ডিটেইলছটো দি যাম। চবলক আপোনালোকক দেখাই যাওঁ একফালৰ পৰা। মই প্ৰথমে দেখাই যাম N160, একেবাৰে নতুন 24ৰ, একেবাৰে নতুন বাইক। আপুনি মাত্ৰ 1,13,000ত এখন লৈ যাব পাৰিব। 1,13,000ত 24-25ৰ বাইক চাওক। ডাউন পেমেণ্ট বেছি নহয়, 45 মিলাই লৈ আহিব। একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ বাইকখন আমাৰ পৰা লৈ যাব পাৰিব। তাৰপিছত চাব NS 125, NS 125 23-24ৰ বাইক। 23-24ৰ বাইক আপোনালোকে লৈ যাব পাৰিব আমাৰ ইয়াৰ পৰা মাত্ৰ 83,000ত। 83,000ত বেছি নহয়, 30 বাজেট এটা মিলাই লৈ আহিব। 30 ডাউন পেমেণ্ট আহিব। 200 লাগে ব্লেক কালাৰত, E20 ফুল ডিছপ্লে। এইটো আপোনাৰ ডিছপ্লেটো ফুল হয়, টপ মডেল E20 মডেল NS 200, একেবাৰে নতুন 24ৰ লাষ্টৰ বাইক। ইয়াৰ দাম ৰাখিছোঁ 133 অনলি। তাৰপিছত এইটো চাওক ব্লেক কালাৰত ফুল ডিছপ্লে, টপ মডেল E20 160 হয়, কালাৰটো খুব ধুনীয়া। এইখনো 24-25ৰ হয়। ইয়াৰ দাম ৰাখিছোঁ 126,000। 126ত এইখন লৈ ল'ব পাৰিব। তাৰপিছত এইটো NS 125, এইখনো আপোনাৰ 22-23ৰ হয়। ইয়াৰ দাম ৰাখিছোঁ, দামটো শুনিলে হয়তো আপুনিও আচৰিত হ'ব, স্কুটিতকৈ কম 68ত আপোনাৰ এইখন লৈ যাব পাৰিব। NS 125 68 অনলি। আমাৰ পৰা স্কুটি এখন ল'লেও ইমানখিনি দাম লাগি যাব, 60-65 লাগি যাব। ফাইনেন্স হ'ব নে? ফাইনেন্স হৈ যাব, বেছি নাই। 25-30 বাজেট এটা মিলাই লৈ আহিব, এইখন ওলাই দিম। NS ওলাই দিম 25-30ত স্কুটিৰ দামত। P150, একেবাৰে নতুন মডেল আৰু নতুন কণ্ডিশ্যনৰ বাইক, চিল ইঞ্জিন বাইক পাই যাব। 23-24ৰ বাইক P150, দাম ৰাখিছোঁ 86,000। এইখনো 30 ডাউন পেমেণ্ট দিলে এইখনো ওলাই যাব। ডিউক 125, এইখনো 22-23ৰ। আৰু ইয়াৰ দাম ৰাখিছোঁ 1,18,000। 1,18,000 নহয়?
1,18,000 ফাইনান্স 100% হ'ব 45-50 ডাউন পেমেন্ট দিলে এখন ওলাই যাব এক্সপালছৰ ৰেট মই একেবাৰে কমাই দিছো 1,06,000 ৰাখিছো এইখনৰ দাম হয় ব্লু হয় ব্লু এণ্ড হোৱাইট 1,06,000 ৰাখিছো এক্সপালছ 4B বেছি নাই আপুনি 40 বাজেট মিলাই লৈ আহিব এখন ফাইনান্স কৰি লৈ যাব পাৰিব আৰু ইয়াৰ দাম ৰাখিছো 98 অনলি হয় লাখৰ তলত 98ত এক্সপালছ পাই যাব ফাইনান্স হ'ব 35-40 বাজেট লৈ আহিব মই ওলাই দিম এখন কিমান চনৰ এখন আপোনাৰ 23 চন ন হয় আমাৰ ইয়াত গাড়ী ম্যাক্সিমাম 22 23 24 25 লৈকে মডেল বিলাক থাকে মাইলেজ দিয়া বাইক সব SP হয় SP 125 মাইলেজ দিয়া বাইক দামি কম দামি গোটেকেটা আছে 23 24 ৰ মডেল দাম ৰাখিছো 83,000 তাৰ পিছত যদি কোনোবাই কম দামত বিচাৰিছে এইখনো 23 24 ৰে হয় ইয়াৰ দাম ৰাখিছো মাত্ৰ 74,000 ফাইনান্স হ'ব 30 বাজেট লৈ আহিবা হয়তো 25ত মই ট্রাই কৰিম ওলাব কাৰণে 30ত কোনো ডাউট নাই 100% ওলাই যাব তাৰ পিছত এইখনো ৰেড কালাৰত Honda SP ইয়াৰ দাম ৰাখিছো মই 67,500 কোনো 70-75 ৰাখি নহয় 67,500 অনলি 25 লৈ আহিব 1 টকাও বেছি নাই 25ত ওলাই যাব গাড়ী বঢ়িয়া তাৰ পিছত এইটো E20 মডেল Honda SP লাইন লগাই দিছো এটাৰ পিছত এটা আপোনাৰ যোনটো পছন্দ হয় এটো অলপ দাম পৰিব 84 গোটেই কিটাতকে আটাইতকে এটো দাম 84,000 30 35 মানে 32 মানত ওলাব হয় 100% ওলাই যাব N150 একেবাৰে নতুন কালেকচন এটো মোৰ ফাৰ্স্ট ডিল হ'ব ডিলাৰৰ ফালৰ পৰা N150 N160 মই আগৰ পৰা বিক্ৰী কৰি আছো কিন্তু এইখনৰ দাম ৰাখিছো মই 84,000 একেবাৰে কম দাম 30 দিব কোনো ডাউট নাই 30ত ওলাই যাব 100% এইটো 125 হয় 23ৰ ইয়াৰ দাম ৰাখিছো 82,000 এইখনো 30 32ত এখন ওলাই যাব তাৰ পিছত 200 চাওক NS 200 হোৱাইট কালাৰত 24 25ৰ মডেল হয় দাম ৰাখিছো 1,22,000 160 কোনোবাই ফাইনান্স কৰি লম বুলি ভাবিলে কিমান মান দিব লাগিব 50 দিলে 100% ওলাব কোনো ডাউট নাই 50ত ওলাই যাব তাৰ পিছত এইটো NS 160 হয় 160 23 24ৰ মডেল দাম ৰাখিছো 1,16,000 1,16,000 হয় 45-50 বাজেট মিলাই লৈ আহক E20 NS 160 লৈ যাব আপুনি তাৰ পিছত এইটো 200 হয় 200 খনো 23 24ৰ হয় যদি কম দামত বিচাৰিছে মই এখনৰ দাম 1,06,000 ৰাখিছিলো পুৰা আপোনাৰ 8,000 টকা ডিসকাউন্ট দিম 98ত এখন লৈ যাব পাৰিব 98 বাজেট বেছি নহয় আপুনি 40 মিলাই লৈ আহিব মই ওলাই দিম এখন হয় হয় তাৰ পিছত R15 চাওক R15 ৰ তো কবই না লাগে কালেকচন আমাৰ ষ্টকত থাকে চাইটা পাঁচটা R15 থাকে মাল্টি কালাৰৰ আছে এটো হৈছে ব্ল্যাক কালাৰত N160 23ৰ বাইক দাম ৰাখিছো 94,000 40ত ওলাই যাব 40ত ওলাই যাব ন হয় 40ত ওলাই যাব এটো 24ৰ R15 হয় 24ৰ R15 টো দাম ৰাখিছো মই 1,22 ন হয় 1,22,000 ফাইনান্সত ললে 45 মান দিলে ওলাই যাব তাৰ পিছত এটো আপোনাৰ 24ৰ হয় আৰু দাম ৰাখিছো 142 বঢ়িয়া তাৰ পিছত এইখন চাওক এইখনো আপোনাৰ 24ৰ মডেল হয় তে ম্যাক্সিমামে 23 24 25ৰ মডেল হয় আৰু ইয়াৰ দামটো ৰাখিছো মই 1,14,000 আৰু কোনোবাই ফাইনান্স কৰি লম বুলি ভাবিলে লৈ আহিব যেহেতু দামটো কম আছে 40ত ওলাই যাব বাইকখন এখন আছে 25ৰ মডেল একেবাৰে নতুন ইয়াৰ দাম ৰাখিছো 138 ন 138 হয় এতিয়া দেখাই যাম কম দামৰ বাইক বিলাক ডিও এটো আপুনি 21 22ৰ ডিও হয় ৰানিংও কম আছে কোনো স্ক্ৰেচ নাই হয় প্লাস ফাইনান্স হৈ যাব 20 25 বাজেট লৈ আহিলে এখন লৈ যাব পাৰিব ইয়াৰ দাম ৰাখিছো 62,000 কালাৰটো খুব ধুনিয়া 62,000 ফাইনান্স হৈ যাব কোনো একেবাৰে নতুন হৈ আছে হয় 20 25 বাজেট লৈ আহিব হয়তো মই ট্রাই কৰিম 20,000ত ওলাব কাৰণে এইখনো 20 25ত মই ওলাই দিম এখন কিমান ৰাখিছা দাম এখনৰ দাম ৰাখিছো 57,000 57 এখন 100% ওলাব 20 22ত তাৰ পিছত এই ডিওখন এটো অলপ দাম পৰিব 24ৰ মডেল হয় একেবাৰে নতুন হৈ আছে যেহেতু ইয়াৰ দাম ৰাখিছো 82,000 এইখন লব গলে আপোনাৰ 30 32 বা 35 লৈকে ডাউন পেমেন্ট আহি যাব পাৰে তাৰ পিছত এন্ট্ৰকখন চাওক হয় এন্ট্ৰকখন 24ৰ হয় ইয়াৰ দাম ৰাখিছো 83,000 ন এতিয়া দেখাম ভিতৰৰ কালেকচন বিলাক ম্যাক্সিমাম পালসাৰ 150 125 এবিলাকে আছে ভিতৰত তাৰ পিছত আপোনাৰ আপাচি বিলাক আছে ৰাইডাৰ আছে সিটি 110 125 মাইলেজ দিয়া বাইক বিলাকো আছে MT15 এখন আছে MT15 ইয়াৰ দাম ৰাখিছো 1,13,000 1,13,000 50 বাজেট মিলাই লৈ আহিব পাৰিলে এখন লৈ যাব পাৰিব আমাৰ ইয়াত নাথাকে বাইক যেহেতু সিঙ্গেল এক পিস আছে বৰ্তমান MT15 বঢ়িয়া তাৰ পিছত এভেঞ্জাৰ চাওক এভেঞ্জাৰৰ দাম ৰাখিছো মই পুৰা ডিসকাউন্ট দিছো মই 1,12,000 আছিল মই 1,03,000ত দিম এখন 1,03,000ত লৈ যাব পাৰিব 25ৰ বাইক ডিলাৰত আহি কিনে এবাৰ চলাই চাব মোৰ কথা বিশ্বাস কৰিবই নালাগে ডিলাৰত আহিব বাইক চলাব
তাৰপিছত আপুনি পইচা দিব। আৰু কোনোবাই যে ফাইনেন্সত ল'ম বুলি ভাবে 50 মান দিলে ওলাব, 50 ওলাই যাব ন? ওলাই যাব। এইটো N160 নতুন কালেকশ্যন 24ৰ বাইক, হয় একেবাৰে নতুন হৈ আছে। কিমান ৰাখিছে ইয়াত দাম ৰাখিছো 94,000। 94 হয়তো কোনোবাই ভাবিব এইখনৰ দাম 1,10,000ৰ ওপৰত হ'ব, নালাগে। চিল ইঞ্জিন বাইক, টায়াৰ চায়াৰ বিলাক চাওক, মোক চাই পইচা নিদিব আপুনি, গাড়ী চাই পইচা দিব। বাজেট 40 মিলাই লৈ আহিব, মই ওলাই দিম বাইকখন। বঢ়িয়া। 150 চাওক, মই চ্যালেঞ্জত বাইক বিক্ৰী কৰো, 23-24ৰ বাইক, কোনো ডিলাৰে দিব নোৱাৰে, একেবাৰে নতুন, আগে পিছে টায়াৰ চায়াৰ কোনো স্ক্ৰেচ নাই বাইকখন। কালাৰটো কিমান ধুনীয়া হৈ আছে, ব্লু কালাৰ, একেবাৰে নতুন হৈ আছে। হয় মই দাম ৰাখিছো মাত্ৰ 87,000। 87, 35, 40 কিবা এটা বাজেট মিলাই লৈ আহিব, এখন লৈ যাব। এইটো প্লেন সিটৰ পালসাৰ 150, হয় প্লেন সিটৰখন, এইখনো 23-24ৰ হয়। ইয়াৰ দাম ৰাখিছো মই 85,000। 85 কিমান মানত ওলাব এইটো ফাইনেন্স? ওলাই যাব 35-40 যিমান দিয়ে ওলাই যাব ন? 35ত ওলাই দিব পাৰিম মই। 90 প্লাস হলেহে আপোনাৰ ডাউন পেমেন্টটো বাঢ়ি যাব, কিন্তু যেহেতু দামটো কম আছে, কম ডাউন পেমেন্টত ওলাব। এইখনো 23-24ৰ হয়। 125 হয় ব্লু কালাৰত, 125 মাইলেজৰ কাৰণেও ভাল হয়। কিমান ৰাখিছে এইখন? এইখনৰ দাম ৰাখিছো 82,000। 82 হয়। এইটো 150 ডাবল ডিস্ক, হয় ডাবল ডিস্কখন আপোনাৰ 22-23ৰ মডেল হয়। 84,000 আহিব, 35-40 যিমান ডাউন পেমেন্ট দিয়ে এইখন ওলাই যাব। কালাৰটো খুব ধুনীয়া আছে। হয় হয়। তাৰপিছত এইটো 125, এইখনো 23-24ৰ। এইখনৰ দাম ৰাখিছো মই 78,000 অনলি। 78 হয়, 78 দামটো, 30-35 ডাউন পেমেন্ট দিব, এইখন ওলাব। তাৰপিছত এইটো 150, এটাতকে এটা কম নহয়। যদি কম দামত বিচাৰিছে এইখনো পাই যাব, 76,000ত পাই যাব এইখন। 76 অনলি। এখন ফাইনেন্স হ'ব নে? ফাইনেন্স হৈ যাব, গোটেইকেইটা ফাইনেন্স হ'ব। এইখনো 35 মানত ওলাব। এইটো 150 প্লেন সিটৰ, যদি কম দামত বিচাৰিছে এইখন, হয় এখন কিমান ৰাখিছা? পুৰা 70 ধৰিম এইখনৰ দামটো মই, পুৰা 70। একেবাৰে নতুন হৈ আছে বাইকখন, কোনো স্ক্ৰেচ নাই। ডিলাৰত আহিব, ফাইনেন্স হ'ব, কোনো ডাউট নাই। 30 বাজেট মিলাই লৈ আহিব, ওলাই যাব। এইটো 150 চাওক, এইখনো ডাবল ডিস্ক হয়। মোটামুটি 75ৰ ভিতৰত বহুত কেইটা পালসাৰ আছে, ফাইনেন্স কৰি লৈ যাব পাৰিব। বাজেট 30-35 মিলাই লৈ আহিব, এইখনৰ দামো আপোনাৰ 77 আহিব। এইটো 150 চাওক, হয় 23 নৱেম্বৰ-ডিচেম্বৰ ৰেজিষ্ট্ৰেচন হয়। ইয়াৰ দাম ৰাখিছো 86,000। এখনতো 30-35 ওলাই যাব বাইক। 86 কতো নাপায়। পিছফালৰ টায়াৰটো চাওক, একেবাৰে নতুন হৈ আছে বাইক, কোনো ধৰণৰ মেকানিকেল কাম নাই। আপুনি 35-40 বাজেট এটা মিলাই লৈ আহিব, আমাৰ পৰা আৰামছে আপুনি বাইকখন লৈ যাব, এক্সট্ৰা খৰচা নাই আপোনাৰ, বাইকখন লৈ যাব পাৰিব। তাৰপিছত এইটো, এখন কিমান চনৰ? 150 হয়। এইখনো আপোনাৰ 23ৰ মডেল হয়, 23ৰ লাষ্টৰ হয়। কিমান ৰাখিছা? এইখনৰ দাম ৰাখিছো 84,000। তাৰপিছত আপোনাৰ এইটো এটা আছে XT, পুৰণা কালেকশ্যনৰ ভিতৰত দুটা আছিলে, এটা আজি বিক্ৰী হৈ গ'ল। আৰু ইয়াৰ দাম ৰাখিছো 74,000। 74। তাৰপিছত এইটো নৰ্মেল এণ্ট্ৰক, এইটো ফাইনেন্স নহ'ব, ডাইৰেক্ট কেছত ল'ব লাগিব। দাম ৰাখিছো মাত্ৰ 55,000। 55 হয়। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ ইনক্লুডিং, এক্সট্ৰা পইচা 1 টকাও দিব নালাগে। 55ত চব হৈ যাব, আপোনাৰ নামত ট্ৰান্সফাৰ কৰি দিম। তাৰপিছত ডিঅ'খন চাওক, ডিঅ'খনৰ দাম আহি যাব 72,000। এখন কিমান চনৰ? এখন 23-24ৰ মডেল হয়। 72,000, 35 ডাউন পেমেন্ট দিলে ওলাই যাব। তাৰপিছত এইটো এণ্ট্ৰক, এইখনো 24ৰ হয়। এইটো 78,000 আহিব। আৰু ফাইনেন্স কৰি ল'ম বুলি ভাবিলে? ফাইনেন্স কৰিলে 35 মান দিব লাগিব, 30তো ওলাই যাব। হয়। তাৰপিছত এক্টিভাখন ফাইনেন্স নহ'ব, এইটো ডাইৰেক্ট কেছত ল'ব লাগিব। আৰু এক্টিভাখনৰ দাম ৰাখিছো 40। এখন কিমান চনৰ? 40,000 এক্টিভা লৈ যাব, 20ৰ হয় ৰেজিষ্ট্ৰেচন, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ গোটেইখিনি ফ্ৰী হৈ যাব। 40,000ত ইয়াতকে কমত মিলাব নোৱাৰি। ডকুমেণ্টছ অকে থকা বাইক স্কুটি এখন 40ৰ তলত মিলাব নোৱাৰি। হয়তো গাড়ীৰ প্ৰব্লেম থাকিব, নহ'লে ডকুমেণ্টছৰ প্ৰব্লেম থাকিব বেছি কম দামে বিচাৰিলে। যেহেতু আমাৰ ইয়াত কোনো ধৰণৰ ডকুমেণ্টছৰ খেলি মেলি নাপাব, 100% আপোনাৰ নামত ট্ৰান্সফাৰ কৰি আমি আৰচি দিম। এইখন এণ্ট্ৰক নতুনকৈ আহিছে, কালাৰটো খুব ধুনীয়া। এইখন কিমান চনৰ? আপোনাৰ পৰা দেখাই দিয়ক এবাৰ। এইখনো 24ৰ হয়। কিমান ৰাখিছা? এইখনো 24ৰ হয়, আৰু দাম ৰাখিছো 74,000। 74। এইটো একেবাৰে নতুন, 23ৰ নৱেম্বৰ-ডিচেম্বৰ ৰেজিষ্ট্ৰেচন হয় এইখনো। আৰু ইয়াৰ দাম ৰাখিছো 76,000। 76 হয়, ৰেয়াৰ এডিশ্যন। এই কালাৰটো চবে পছন্দ কৰে, কালাৰটো খুব ধুনীয়া হয়। ডিলাৰত আহি কিনে এবাৰ ষ্টাৰ্ট কৰি চাব, সাউণ্ডটো কিমান স্মুথ হৈ আছে। আৰু ডকুমেণ্টছ পাতি লৈ কিনি 76, 30 বাজেট লৈ আহিলে ফাইনেন্স কৰি লৈ যাব পাৰিব। এইটোতো মই 20,000ত দিম, 20,000 বাজেট লৈ আহিব। দাম হৈছে মাত্ৰ 52,000। 20,000 লৈ আহিব, মই ওলাই দিম। 20ৰ ওপৰত যদি 1 টকাও বেছি আহে, বা 1000 টকাও, 2,000, 3,000ও বেছি আহে, এই পইচাটো আপুনি দিব নালাগে, মই 20,000ত ওলাই দিম, গেৰাণ্টি, অপেন চেলেঞ্জ। এইটো NS গ্ৰে কালাৰত 160। কিমান চনৰ? 22ৰ। 2022ৰ
দাম ৰাখিছো 83,000 অনলি। হুম হুম 30 বাজেট লৈ আহিব ওলাই যাব। হয় হয় স্প্লেণ্ডাৰ প্লাছ 68,000 23-24 স্প্লেণ্ডাৰ প্লাছ হয় 68,000 25 বাজেট লৈ আহিব লৈ যাব পাৰিব 25 আৰামত লৈ যাব কোনো ধৰণৰ প্ৰব্লেম নাই বাইকখনত মই নিজে 2-3 বাৰকে চলাই ভেৰিফাই কৰি তাৰ পিছত আমাৰ ডিলাৰৰ ষ্টাফ সকলেও ইহঁতেও ভেৰিফাই কৰে হয়। গাড়ীত কেতিয়াও প্ৰব্লেম নাপাব আমাৰ বহুত ভেৰিফাই কৰি আমি গাড়ীবিলাক লওঁ চাওক গাড়ীখন চাওক লাগিব আপোনাৰ হয়তো 25ৰ গাড়ী হয় একদম নতুন বেষ্ট কোৱালিটিৰ বাইক আমাৰ ইয়াত পাব এইটো আপুনি হয়তো নিজেও দেখিলে ক'ব যে 25ৰ বাইক হ'ব এখন কিন্তু 25ৰ নহয় কিমান চনৰ এখন 21ৰ লাষ্টৰ কিমান ৰাখিছা 21-22 মডেল দাম ৰাখিছো মাত্ৰ 57,000 57 ফাইনান্স হ'ব 20-25 বাজেট লৈ আহিব 100% বাইকখন ওলাই যাব তাৰ পিছত লিভো এখন Honda লিভো কম দামত যদি বিচাৰিছে এইখন হৈছে আপোনাৰ 22ৰ 22-23ৰ মডেল কিমান ৰাখিছা দাম ৰাখিছো মাত্ৰ 54,000 54 আপোনাৰ চেনেলতে 62 দিয়া আছে কিন্তু পুৰণা কালেকচন মোৰ ষ্টকত বেছি নাই কেইটামান বাইক আৰু কেইটামান স্কুটি আছে এখন 20,000 লৈ আহিব 20-25ত মই এখন ওলাই দিম দামটো যেহেতু কম আছে আৰু বাইকখন খুব ধুনীয়া কালাৰটো ধুনীয়া আছে এখন ৰেডিয়ন চক 23ৰ ৰেডিয়ন 23ৰ ৰেডিয়নৰ দাম ৰাখিছো 64,000 64 একেবাৰে নতুন বাইক হয় ফাইনান্স হৈ যাব 30 বাজেট লৈ আহিব লাগিব সিটি 125 চক এইখনো 23ৰ হয় সিটিখনৰ দাম আহি যাব 72,000 72 হয় কিমান মান দিব লাগিব ফাইনান্সত 30 দিব লাগিব তাৰ পিছত এইখন আপোনাৰ 22ৰ লাষ্টৰ যদি কম দামত বিচাৰিছে সিটি এইখনৰ দাম আহিব 67,500 হয় 67,500 ফাইনান্স হ'ব 25 বাজেট লৈ আহিব লৈ যাব পাৰিব তাৰ পিছত আপাচি 2B হয় আপাচি বিলাক অলপ ডিমান্ডটো বেছি এইকাৰণে আমাৰ কিনাটো অলপ দামটো বেছি পৰি যায় হয় হয় তো আপাচিখনৰ দাম আহি যাব আপোনাৰ 86,000 এখন কিমান চনৰ 86 23ৰ কিমান মান দিব লাগিব ডিপি 35 মান দিলে ওলাই যাব 35 ওলাই যাব হয় ওলাই যাব তাৰ পিছত এইটো এটা হয় এইখনো ইয়াৰ দাম ৰাখিছো 84,000 এখন কিমান চনৰ একে দুইটা একে বয়সৰ হয় আৰু দুইটা একে ডাউন পেমেন্ট 35ত দুইটা ওলাব সেম কালাৰ আপোনাৰ যোনটো চয়েস লাগে চলাই চাব কালাৰটো সেম আছে ৰাইডাৰ কেটা তিনটা ৰেড কালাৰত আছে এটা আছে আপোনাৰ ব্লু কালাৰত হয় হয় সো এখন কিমান চনৰ এখন 23ৰ কিমান ৰাখিছা ইয়াৰ দাম ৰাখিছো 82,000 গোটেইখিনি আপোনাৰ মুঠতে 80 85 86 ইয়াৰ ভিতৰত গোটেইখিনি ওলাই যাব আৰু মডেল বিলাকো সেম মুঠতে চাৰিটা ৰাইডাৰ আছে 80 86ৰ ভিতৰত যিকোনো এটা আপুনি ল'ব পাৰে হয় হয় বহুত ধুনীয়া সো আজি শৰ্টকাট কৰি যিমান পাৰিছো মই ডিটেইলছটো পুৰা দিবলৈ চেষ্টা কৰিছো আজিৰ কালেকচনত বাইক বিলাক খুবেই ধুনীয়া অকল এনেকা নহয় যে কালাৰটো ধুনীয়া কালাৰ নহয় ইঞ্জিনটো ধুনীয়া পাব আৰু ডকুমেন্টছ পাতি ওকে পাব বন্ধুসকল মই আজি পুনৰ আহি উপস্থিত হৈছিল আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আৰু ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত এই সপ্তাহত বহুত বেছি ষ্টক আহিছে আৰু ইতিমধ্যে আপোনালোকে ভিডিঅ'টোত গোটেইখিনি গম পাইছেই আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব